কাইলৈ তেতিয়াহ'লে মিটিংখন ফাইনেল হ'ব বুজিছা ঠিক আছে কাইলৈ হৈ যাব সেইফালে চোৱা খিলে কিবা কিবি লাগে কি চাই আছানো নাই নাই একো নাই ব'লা কি ভাবি আছ বেয়াও লাগিছে মা ইমান দিনৰ সম্পৰ্ক এটা পাহৰো বুলি পাহৰিব নোৱাৰি নহয় ইয়াত বেয়া লাগিবলগীয়া একো কথা নাই মই যি সিদ্ধান্ত লৈছোঁ সঠিক সিদ্ধান্তই লৈছোঁ সেই বুলি কি তুমি কোৱা মতে মই গুৱাহাটীলৈ যাব লাগিব তোৰ মতে এই সকলো কথা নচলে নহয় চাকৰি এটা ময়ো প্ৰয়োজন অনুভৱ কৰোঁ মা কিন্তু ঘৰখন এৰি মই গুৱাহাটীলৈ যাবলৈ নিবিচাৰোঁ সেইবোৰ তই চিন্তা কৰিব নালাগে তোৰ যোৱাৰ টিকেটটো তই অনলাইনতে কৰি ল বাবা দেউতাৰ আশা আছিল তই ভাল চাকৰি এটা কৰা আৰু সেইটোকে পালি যেতিয়া এতিয়া মনৰ পৰা বেলেগ চিন্তাবোৰ আঁতৰাই দে মা ভগৱানে সকলো ভাল একেলগে কেতিয়াও নকৰে কিবা এটা পালে কিবা এটা কেতিয়াবা হেৰুৱাবলগীয়া হয় একো হেৰুৱাবলগীয়া হোৱা নাই এয়া তোৰ আৰম্ভণিহে তই ভাগি নপৰিবি বাবা পিছে তই কেতিয়া যাম বুলি ভাবিছ বাৰু পৰহিলৈ যাম বুলি ভাবিছোঁ আৰু এটা কথা ভাবিছোঁ তোকো লগতে লৈ যাম তোক ইয়াত মই অকলে এৰি থৈ যাব নোৱাৰো নহয় কিন্তু এই ঘৰ দুৱাৰ মাটি বাৰী এইবোৰ কি হ'ব এইবিলাক সব ব্যৱস্থা মই কৰিম তই কেৱল মোৰ লগত যাব লাগিব হেৰি নহয় নন্দ মই তোমাৰ গুৰিলৈকে আহিছিলোঁ কোৱাচোন নব এই আমাৰ ঘৰৰ খবৰ পাইছানে এই অলপ নুশুনা নহয় বাৰু মই এই ভালেই পাইছোঁ বাৰু শুনি বৰ ভাল হৈছে ঈশ্বৰে মংগল কৰক পিছে এটা কথা হ'ল নহয় এই মই আকৌ ল'ৰাটোৰ লগতে যাব লগা হ'ল পিছে মাটি বাৰী ঘৰ দুৱাৰ এইবোৰ তোমাকে চঞ্জাই থৈ যাম বুলি ভাবিছোঁ কথাটো এতিয়া তেনেকুৱাহে হ'লগৈ নেকি সেইবোৰ বাৰু ঠিকেই আছে পিছে সেই ককাই দেউতুলেহে বৰ মনত পৰে দেই কি কৰিবা আৰু কি মায়ে তেনেকৈ কৈছে বহুত বেয়াকৈ কৈছে মোক বেয়া নাপাবা মই আৰু এই ৰিলেশ্যনটোক কণ্টিনিউ কৰিব নোৱাৰিম পৰিয়ালৰ মানুহৰ অন্তৰত আঘাত দি আমি কেতিয়াও সুখী হ'ব নোৱাৰিম কিন্তু কিবা এটাতো কাৰণ লাগিব মই কি কৰিলোঁ কোৱা চোৱা মোক আৰু ফ'ৰ্চ নকৰিবা এইটোৱে হ'ব লাগে বুজিছ আচোন নেকি ইমান ধুনীয়াকৈ কোনে চৰ আহক মই যদি ভুল কৰা নাই আপুনি সুবাস নহয় জানো মই সুবাস এয়া আপোনাৰ মা মোৰ মা অকলে অকলে থাকি বৰ আমনি লাগে নহয় বৰা ছাৰে দিল্লীৰ পৰা ফোন কৰি কৈছে সুবাস বোলে আমাৰ অফিচে নতুন এপইণ্টমেণ্ট বৰ ভাল লাগিলে দেই আপোনালোকক লগ পাই কোঠাটো থাকিব পৰা হৈ আছে নে ঠিক হৈ আছে একদম সুন্দৰ হৈ আছে মই মানে সদায় চফা চিকুণ কৰি ৰাখো নহয় ভালে ভালে তুমি বাহিৰতে ৰখা কথা পাতি আছা যে এওঁ কোন বেলি
মানে হ'ব হ'ব তোমাৰ হাঁহিতে গম পাইছোঁ তেওঁ কোন ইটো পাৰ্টো ধুনীয়াকৈ ঠিক ঠাক কৰি ল'ব পৰা যাব নহয় একদম টেনশ্যন নল'ব আপোনালোক ভিতৰলৈকে বলক ফ্ৰেছ চেছ হৈ লওক যাওক বেলি শুনাচোন আজিৰ পৰা কিবা অসুবিধা হ'ব নেকি কিহৰ সময়ৰ আকৌ শুনকচোন এই জইণ্ট ডাইৰেক্টৰৰ অফিচটো ক'ত জানে নেকি হয় ওচৰতে ইয়াৰ পৰা বেছি দূৰ নহয় ময়ো সেইফালে গৈ আছোঁ যদি আপুনি বেয়া নাপায় মোৰ লগতে যাব পাৰিব আহক বহক কাক বিচাৰিছিলে onlinematrimonial.com বিবাহ উপযোগী পাত্ৰ আছে আছো কইনাও ৰেডি কৰি ৰাখিছো নহয় কোননো আপোনাৰ লগতে মই ফোনত কথা পাতিছিলোঁ নহয় আহকচোন আহক সৰ্বমংগলম আহক বহকচোন এতিয়া কওকচোন বাৰু সবিশেষ ক'বলৈ বৰ বিশেষ নাই ছোৱালী বহুত কেইজনী আছে কোনোবা এজনী যদি লক্ষী কোনোবা এজনী আকৌ সৰস্বতী কোনোবা এজনী আকৌ ঈশ্বৰৰ নামত মা কালী নহয় ক্ষমা কৰিব বৰ লায়েকৰ ছোৱালী কেইজনীমান আছে যদি ভাবে আপুনি অকলশৰীয়া মাক বাপেকৰ ছোৱালী লাগে পাব যদি আকৌ ভাবে চাকৰি কৰা ছোৱালী লাগে তেতিয়াও পাব আৰু ধুনীয়াতকৈ যদি ধুনীয়া ছোৱালীও লাগে পাব আৰু পূবলৈ চালে যদি পশ্চিমলৈ চোৱা ছোৱালী লাগে তথাপিতো এভেইলেবল কিন্তু দেই ৰূপৰ কথা নাই বাৰু ছোৱালীজনী ভাল হ'ব লাগে শিক্ষিত হ'ব লাগে ঘৰ ধৰা হ'ব লাগে ঈশ্বৰৰ নামত আছে আপুনি সিলেকশ্যন কৰি ল'ব পাত্ৰ এৱে নহয় বৰ ভাল দেই বৰ ভাল আকৌ লগ পাম সৰ্বমংগলম
মোৰ যে আনইজি লাগি আছে। ইয়াত আনইজি লাগিবলগীয়াটো কি আছে? তুমি মোৰ ৰুমলৈহে যাবা। হ'লেও তুমিতো মোৰ নতুন চিনাকি ন? চিনাকিতটো সকলো এদিন নতুনেই থাকে, লাহে লাহে সম্পৰ্কবোৰ গাঢ় হৈ উঠে। একো নহয়, ব'লা ব'লা। হেৰি কথা এটা কওঁ কওক। এইগৰাকী চাওকচোন, এওঁ মানে একেবাৰে সৰ্বাংগ সুন্দৰ। চেহেৰাই চাবানে, চুলিয়ে চাবানে, চকুৱে চাবানে, শৰীৰে চাবানে। বুজিছো মোৰ মুখেৰে চব কথা কোৱাটো অনুচিত। ফোন এটা আহিলে। হেল্ল', কৰিলো হ'ল বুলিয়ে ধৰক। আৰু এই ঈশ্বৰৰ নামত ল'ৰাজন বৰ ভাল, হাঁহিমুখীয়া, চাকৰিও কৰে। আপুনি যিকোনো এজনীৰ কথা কওক, নহ'লে আকৌ অধিক মাছত বগলী কণা হ'ব নহয়। মই মানে ফিক্সেই কৰি থৈছো। ছোৱালীজনীৰ নাম ৰূপলীনা। কি লীনা? সেইটোৱেই, ৰূপ মানে একেবাৰে চাবলগীয়া। এই ঈশ্বৰৰ নামত এইখন বিয়া হ'ল বুলিয়ে ধৰক। আৰু তোমালোকৰ মিলনত বিয়া পাতো বহাগত, গৌৰী বসতি হওক তোমালোকৰ আচলতে মিলনত। জীৱনত বহুত ঘাত প্ৰতিঘাত পাৰ কৰিলোঁ। ভাবিছোঁ এতিয়াৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিম। তুমি মোৰ একেবাৰে নিজৰ হৈ পৰিলা। ময়ো আপোনাক পাই বহুত সুখী। মই ভবাতকৈও আপুনি বহুত বেছি মৰমীয়াল। তুমিওতো বৰ ভাল, ঠিক মই আশা কৰাতকৈও বহুত বেছি। সঁচা?
এইটো মোৰ ভাল বন্ধু এজনৰ ঘৰ চাওঁ আহা বহি লোৱা চোৱা মই তোমাক ভাল পাওঁ তুমি মোক ভাল পোৱানে তুমি মোক বিশ্বাস কৰানে কৰা গতিকে তুমিও বেলেগকৈ থকা ময়ো বেলেগকৈ থাকোঁ তেতিয়াহ'লে মই ভাবিছোঁ আমিতো একেলগে থাকিব পাৰোঁ আৰু এটা কথা যদি তুমি কোৱা মই তোমাক বিয়া কৰাব বিচাৰোঁ এইটো কিন্তু তাই বেয়া সিদ্ধান্ত ল'লে বেয়া মানে যিটো নহওক বুলি ভাবি মই তাইক বাহিৰলৈ পঠাইছিলোঁ সেইটোৱেই হ'ল এৰা তাই আচলতে তোমাৰ কথা ভাবিব লাগিছিল নাভাবোঁ ময়ো আৰু তাইৰ কথা একো নাভাবোঁ তাই যেতিয়া মোৰ কথা নাভাবিলে ময়ো তাইৰ কথা নাভাবোঁ পাৰিবা জানো নিজৰ ছোৱালীজনী এনেকৈ এৰিবলৈ তাইৰ লগত আৰু মই কোনো সম্পৰ্ক নাৰাখোঁ আজিয়ে মই তাইলৈ ফোন কৰিম এৰা বৰ আশা কৰিছিলোঁ তাইক আমাৰ ঘৰৰ বোৱাৰী কৰিম বুলি হেৰা ওলাই আহা গৈছোঁ ৰ'বা তোমাৰতো একো অসুবিধা হোৱা নাই নাই একো অসুবিধা হোৱা নাই ব'লা কি হ'ল কি চাই আছা নাই একো নাই কি তোমাৰ নিজৰ ছোৱালীজনী তাৰ্যপুত্ৰী কৰিম এইটো আমাৰ পৰিয়ালৰ সিদ্ধান্ত তাই যেতিয়া আমাক অমান্য কৰিছে আমি সেই কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ কিন্তু একো কথা নাই তুমি মোৰ ভাল বান্ধৱী কিন্তু তোমাৰ আৱেগত পৰি তোমাৰ সেই সিদ্ধান্ত মই কেতিয়াও মানি ল'ব নোৱাৰোঁ খবৰ কৰি আছনে বাবা খবৰ কৰি আছনে কৰি আছো তই চিন্তা নকৰিবি সব ঠিক হৈ যাব তই এনেই চিন্তা কৰি নাথাকিবি ইমান চিন্তা কৰি আছ এনেকৈ চিন্তা কৰি থাকিলে সব জানো ঠিক হৈ যাব ইমান চিন্তা কৰি আছ মোক যাবলৈ দিব নেকি বাৰু
बोले बारू? पता नहीं यहाँ तो था, कहाँ चला गया? बोला বোৱাৰীজনী কি হৈছে কওকচোন বাইদেউ। চাওক, আপোনাৰ বোৱাৰীৰ অৱস্থা বহুত ক্ৰিটিকেল হয়, আপুনি ধৈৰ্য ধৰিব লাগিব। আমি আমাৰ ফালৰ পৰা বহুত চেষ্টা কৰি আছোঁ, ভাগি নপৰিব। কিবা এটা কৰক বাইদেউ। আমি চেষ্টা কৰি আছোঁ। অঁ আহি আছোঁ। হস্পিটালত আছোঁ। মোৰ ৱাইফ প্ৰেগনেণ্ট হৈছে যে, অকণমান ৰখা, গৈ আছোঁ। হা বাইদেউ, মোৰ ছোৱালীজনীক ভাল কৰি দিয়ক বাইদেউ। তাই কি হৈছে বাইদেউ? আপোনাৰ অৱস্থাটো বুজি পাইছোঁ, আমি চেষ্টা কৰিম, চিন্তা নকৰিব। আপোনাক যি লাগে মই তাকে দিম, টকা পইচাৰ একো চিন্তা নকৰিব। মাথো মোৰ ছোৱালীজনীক ভাল কৰি দিয়ক। আপোনাক যি লাগে মই তাকে দিম। আমি চাই আছোঁ, আপুনি চিন্তা নকৰিব। এক্সকিউজ মি, আপুনি ৰুবলিনা নামৰ পেচেণ্টৰ হাজবেণ্ড? ইয়েছ ইয়েছ। তেখেতৰ এটা বেবী বয় হৈছে, বাট বেবীটোৰ অৱস্থা বহুত ক্ৰিটিকেল হয় আৰু আপোনাৰ ৱাইফৰ অৱস্থাও বহুত ভাল নহয়। সেইকাৰণে ভগৱানৰ ওপৰত অলপ আস্থা ৰাখক। আৱাৰ বেষ্ট উইচেছ টু ইউ। টেক কেয়াৰ অফ হাৰ এণ্ড এ বেবী। মা, বৰ ডাঙৰ কথা এটা হ'ল। কি কথা? তোৰ চিন্তা বেছি নকৰিবি বাবা। মই যাওঁ নেকি?
আজি কিন্তু ধুনীয়া লাগিলে বহুত ধুনীয়া লাগিলে তুমি কিন্তু দিনক দিনে ধুনীয়া একদম ধুনীয়া মদ খালে তোমাক বেৰি ধুনীয়া টেনচন লোৱা গাড়ী মই চলাই ন কি হ'ল মন মাৰি বহি আছা যে বৰ অৱস্থাটো দেখি বৰ দুখ লাগিছে লগতে চিন্তাও লাগিছে অকমানি তুলেহে চিন্তা লাগিছে পানী খোৱাচোন অলপ পানী খাই লোৱা কি হৈছে কি হৈছে পেট বিষাইছে কি হৈছে কি কৈ আছা আৰু বেছি সময় নাথাকি তুমি নিজৰ যত্ন ল'বা আৰু বাবুক তুমি কষ্ট নোপোৱাকে ডাঙৰ কৰিবা বিয়াখনৰ কথা কি ভাবিলা তোক কিবা এটা সুধি আছে বাবা মা তোৰ বাৰু ময়ূৰীক মনত আছেনে আছে কিন্তু ইমান দিনৰ মূৰত আকৌ ময়ূৰীৰ নাম ললি যে তাইতো এতিয়া কাৰণ আছে
মই কিবা এটা ভাবিছো। ভাবা ভাবা ভবাটোৱে আমি বিচাৰো। তই কি ভাবিছ মই বুজা নাই। তোৰ সিদ্ধান্ত মই মানি ল'ম, মাত্ৰ তই খোলাকে সকলো কথা ক। অলপমান মোক সময় দে। এনেকে থাকিলে নহ'ব সুবাস, কিবা এটা কৰিবলগীয়া হ'ল। তোমাক দেখি বৰ কষ্ট পাইছো। মইনো এতিয়া কি চিন্তা কৰোঁ? চিন্তা কৰিব লাগিব, ল'ৰাটো ডাঙৰ হৈ আহিছে আৰু মইনো বাৰু এনেকৈ কিমান দিন জীয়াই থাকিম। মাকৰ মৰম নোহোৱাকৈ তাক কেনেকৈ ডাঙৰ কৰিবি বাবা? মা তয়ো? ময়ো। মনলৈ সাহস আন, কিবা এটা ভাব। ভাত দিছো আহক। মই এতিয়া নাখাওঁ, যা ভাত খাগৈ, যোৱা। কথাবোৰ মই ভবাৰ দৰে তুমিও ভাবিব পাৰিছানে? নাজানো কি বুলি ক'ম। এবাৰ ভাবিতো চোৱা, নিজেতো জ্বলি জ্বলি আছোৱেই, তোমাকতো ময়ে জ্বলাইছো, দুখ আছে মোৰ। এইবোৰ কথা মই এতিয়া মনত পেলাবই বিচৰা নাই। আচলতে কি জানা, তোমাক মই এই সাজযোৰত একেবাৰে চাই থাকিব নোৱাৰো, কষ্ট হয় মোৰ। এতিয়াতো এনেকৈ চাব লাগিব, আৰু কেনেকৈ চাবা? লঠঙা গছ এজোপাত আকৌ যেতিয়া সেউজীয়া পাত ওলায় বৰ ধুনীয়া দেখি। পাত নথকা গছজোপা পাতেৰে সেউজীয়া হৈ পৰে। মোৰ মনৰ সেউজীয়াবোৰ নাইকিয়া হৈ গ'ল। তুমি কিয় তেনেকৈ ভাবিছা? সেইখিনি মই ঘূৰাই আনিম। আজিয়েই আমাৰ ঘৰলৈ যাওঁ ব'লা। ৰ'বা, এনেকৈ নহয়। আজিহে মনটো বৰ ভাল লাগিছে দেই। মই নোৱাৰিলো কি হ'ল পিছে? সুবাসেতো পাৰিলে। এয়া নালিয়াদা। নালিয়াদাই হৈছে আমাৰ এইখন ঘৰৰ মূল মানুহ। মানে এইখন ঘৰৰ যিজন মালিক, তেওঁকে চোৱা চিতা কৰিবলৈ দি থৈছে। মানুহজন দিল্লীত আছিল, ঢুকাল এতিয়া। আৰু এওঁ চিনাকিটো পিছতে দিম বাৰু, ক'বলৈ লাজেই লাগে নহয়। পাপা, আজি মোক ফুৰাবলৈ লৈ যাবা? আৰে 100% লৈ যাম। ক'ত যাবা সেইটো কোৱা। পঢ়াৰ সময় দুইটাই কিহৰ চুপতি মাৰি আছা? যোৱা, পঢ়াকে যোৱা। তুমি পঢ়াগে যোৱা দেই। কিহৰ ইমান চিঞৰ বাখৰ? পঢ়িবলৈ পঠিয়াইছো দুইটাকে। ভালেই কৰিলা, মই অলপ আহোঁ দিয়া। ভালকে যাবা। কি চাই আছা ইমানকে? নাই, একো নাই চোৱা। আচ্ছা শুনা, মাক অকলে পাকঘৰতে লাগি থাকিবলৈ নিদিবা। মাক অলপ সহায় কৰি দিবা। সেইটো আৰু ক'ব লাগেনে?
দায়িত্ব বুজা হৈছা ন এইজনীহে মোৰ মৰমৰ পত্নী হ'ব হ'ব ইমান আৰু প্ৰশংসা কৰিব নালাগে যোৱা এতিয়া বাবু বাই বাই বেটা বাই বাই বাবা বাই সোনকালে আহিবা শুনাচোন শুনা 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 কিবা এটা কিনো মানে কি কিবানো তোমাক ইমান সদায় ক'ব লাগে বুজি নোপোৱা নেকি বাবা চুপ থাকা তোমালোক আইতাক বাপেক মিলি ইয়াক চবে শেষ কৰি পেলালা জিনু খুৰী আহক আহক আহো বুলি আহিবই পৰা নাই নহয় তোমাৰ খবৰটো শুনি বৰ ভাল লাগিলে জানা তাকে খুৰী পিছে কেনেকুৱা লাগিছে নতুন ঘৰ নতুন পৰিৱেশ ভালেই লাগিছে চাগে ন ভালেই কিন্তু বুজিছো তুমি কি ক'ব বিচাৰিছা তোমাৰ নিজৰ মানুহটোৰ লগতহে বিয়া হৈছা তুমি তাতে আকৌ ল'ৰাটোৰ লগত সময় দিবলগীয়া হৈছে নহয় দৰকাৰ নাই নহয় তোমাৰ গুৰুত্ব নিদিবা সেইবোৰ নিজৰ মতে থাকিবা তুমি মা তুমি মোক ইমানকৈ কিয় গালি পাই থাকা তোক গালি নাপাৰি তোক মৰম কৰিব লাগে ময়ূৰী বাবু বাবা তুমি কাক গটা মাৰি দিছা জানানে বোৱাৰী জানো আপোনাৰ মৰমৰ নাতিটোক ল'ৰা যে আদৰটো বেছি কি তোমাৰেই ল'ৰা বোৱাৰী নহয় লোকৰ ছোৱালী এজনীৰ সন্তানটো মোৰ ল'ৰা কেতিয়াও হ'ব নোৱাৰে তোমাৰেই পুত্ৰ সি নহয় আপোনাৰ নাতি হ'ব পাৰে সি মোৰ ল'ৰা কেতিয়াও নহয় আজি মই সকলো কথা ভাঙি পাতি ক'ব লাগিব সেই সন্তানটোৱে হ'ল আমাৰ বাবু